এটা সৰু ল'ৰা এবাৰ সি তাৰ দেউতাকক চাৰ্কাছ দেখুৱাবলৈ বুলি লগ ধৰিলে। দেউতাকে তাক চাৰ্কাছ দেখুৱাবলৈ বুলি লৈ গ'ল। ঠিক তেনেধৰণে চাৰ্কাছ আৰম্ভ হোৱাৰ পূৰ্বে দেউতাকে তাক বাহিৰত পিঞ্জৰাত বন্দী কৰি ৰখা বিভিন্ন পশু পক্ষীক দেখুৱাবলৈ লৈ গ'ল। পিঞ্জৰাত বন্দী পশু পক্ষী চাই চাই তেওঁলোক এটা হাতীৰ সন্মুখত উপস্থিত হ'ল। তেতিয়া কণমানি ল'ৰাটোৱে দেখিলে যে হাতীটোক পিঞ্জৰাত বন্দী কৰি ৰখাৰ সলনি এডাল শিকলিৰে এখন ঠেঙত বান্ধি থোৱা আছে। যিডাল শিকলি ইচ্ছা কৰিলে হাতীটোৱে ছিঙি পেলাই যাব পাৰে। কিন্তু আচৰিত কথাটো হৈছে হাতীটোৱে শিকলিডাল ছিঙাৰ কোনো চেষ্টাই কৰা নাছিল। এই দৃশ্যটো দেখি ল'ৰাটোৱে খুবেই আচৰিত হ'ল আৰু সি দেউতাকক ইয়াৰ কাৰণ সুধিলে। তেনেধৰণে দেউতাকে ল'ৰাটোক হাতীটোৰ মাউতৰ কাষলৈ লৈ গ'ল আৰু মাউতক ইয়াৰ কাৰণ সুধিলে। তেতিয়া মাউতে উত্তৰ দিলে, যেতিয়া এই হাতীটো সৰু হৈ আছিল তেতিয়া মই তাক এই শিকলিডালেই বান্ধি ৰাখিছিলোঁ। সেই সময়ত হাতীটোৱে শিকলিডাল ছিঙিবলৈ অনেকবাৰ চেষ্টা কৰিছিল যদিও বাৰে বাৰে ব্যৰ্থ হৈছিল। সেই সৰু বয়সত এই শিকলিডালেই তাক বান্ধি ৰখাৰ বাবে যথেষ্ট আছিল। এইদৰেই সি ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিল। এতিয়া তাৰ মনত এটা বিশ্বাস হ'ল যে এই শিকলিডাল ছিঙাটো কোনোপধ্যেই তাৰ বাবে সম্ভৱ নহয়। সেইবাবে এতিয়া সি সেই শিকলিডালতকৈ বহুত বেছি শক্তিশালী হ'লেও সি তাৰ বিশ্বাসৰ ওপৰত বন্দী হৈ আছে আৰু সেই বিশ্বাস ছিঙাৰ সি কেতিয়াও চেষ্টা নকৰে। এই সৰু কাহিনীটোৰ পৰা আমি এইটোৱেই শিকিব পাৰোঁ যে আপুনি জীৱনত সফল হোৱাৰ ক্ষেত্ৰত আপোনাক কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আপুনি জীৱনত সফল হ'বই, বাধাই যিমানেই ধৰি ৰখাৰ চেষ্টা নকৰক কিয়। সফলতাৰ বিশ্বাস মনত লৈ নিজৰ চেষ্টাৰে আগুৱাই যাব লাগিব। সৰু এটা ল'ৰাই ট্ৰেইনৰ খিৰিকীৰে বাহিৰলৈ চাইছিল। তাৰ পিছত সি চিৎকাৰ কৰি ক'লে, দেউতা চোৱা, গছবোৰ চব পিছলৈ গৈ আছে। হঠাৎ সি ওপৰলৈ চালে আৰু তাৰ পিছত আকৌ চিঞৰি ক'লে, দেউতা চোৱা, মেঘবোৰ আমাৰ সৈতে দৌৰিছে। তেতিয়া সেই সময়তে কাষতে বহি থকা এক দম্পতীয়ে ল'ৰাটোৰ শিশুসুলভ আচৰণৰ প্ৰতি কৰুণা দৃষ্টিৰে চাই ল'ৰাটোৰ বৃদ্ধ দেউতাকক ক'লে, আপুনি আপোনাৰ ল'ৰাটোক কিয় কোনো ডাক্তৰৰ ওচৰত দেখুওৱা নাই? তেতিয়া উত্তৰত হাঁহি মাৰি ল'ৰাটোৰ দেউতাকে ক'লে, ডাক্তৰক দেখুৱাইছিলোঁ, আমি এতিয়া হস্পিটেলৰ পৰাই আহি আছোঁ। মোৰ ল'ৰাটো জন্মৰ পৰা অন্ধ আছিল। আজি সি দৃষ্টিশক্তি ঘূৰাই পালে। আজিহে ই পৃথিৱীখন দেখা পাইছে। এই পৃথিৱীত প্ৰতিজন মানুহৰে এটা কাহিনী থাকে। কাৰোবাক ভালদৰে নজনাকৈ তেওঁৰ সম্পৰ্কে কিছু বিচাৰ কৰাটো ঠিক নহয়। এজন মানুহৰ মাজত থকা সত্যই কেতিয়াবা আপোনাক চমকিত কৰি তুলিব পাৰে। আমাৰ জীৱনটো আচলতে এটা সৰল অংকৰ দৰে। শুনিলে খুব সহজ যেন লাগে, কিন্তু সমাধান কৰিবলৈ গ'লেহে কিমান কঠিন বুজা যায়। আনৰ দুৰ্বলতাক লৈ হাঁহি ঠাট্টা কৰাৰ পূৰ্বে এবাৰ নিজৰ ফালেও চাওক। দেখিব আপোনাৰ মাজতো কিবা নহয় কিবা এটা দুৰ্বলতা আছে, কাৰণ এই পৃথিৱীত কোনোৱেই পাৰফেক্ট নহয়। ব্লেডৰ ধাৰ বহুত বেছি, কিন্তু গছ কাটিব নোৱাৰি। কুঠাৰ খুবেই শক্তিশালী, কিন্তু চুলি কাটিব নোৱাৰি। ঠিক সেইদৰে প্ৰত্যেকটো বস্তুৰ নিজ নিজ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ। প্ৰতিজন মানুহৰ মাজতো আছে কিছু অতুলনীয় প্ৰতিভা। গতিকে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল নহয় নিজৰ যোগ্যতা আৰু অভিজ্ঞতাক মূল্যাংকন কৰক। কোনোবাই যদি আপোনাক সন্দেহ কৰে, দুখ নকৰিব। মনত ৰাখিব, সকলোৱে সোণ বা হীৰাকহে সন্দেহ কৰে। সেইবাবে আচল নে নকল সেইটো পৰীক্ষা কৰি চায়, কিন্তু লোহাক কোনেও সন্দেহও নকৰে আৰু পৰীক্ষাও নকৰে। পশু আৰু পক্ষীয়ে এটাই আনটোক বুজে, কিন্তু মানুহ তাৰ সম্পূৰ্ণ ওলোটা। মানুহে সকলো সময়তে কেৱল আনক তলত ৰখাৰ সুযোগ বিচাৰি ফুৰে। ৰূপ, যৌৱন, অৰ্থ এই সকলো আপোনাৰ সামূহিক পৰিচিত। সময়ৰ লগে লগে এই সকলোবোৰ হেৰাই যাব, কিন্তু আপোনাৰ ব্যৱহাৰ আৰু চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে মনত স্মৃতি হৈ থাকি যাব। জীৱন হেৰাই যায় মৃত্যুৰ কাষত, সুখ হেৰাই যায় দুখৰ কাষত, ভালপোৱা হেৰাই যায় অভিনয়ৰ কাষত, আৰু বন্ধুত্ব হেৰাই যায় অহংকাৰৰ কাষত। সদায় তিনি ধৰণৰ মানুহ বেছি অহংকাৰী হয়। 1 নম্বৰ, অৰ্থাৎ ডাঙৰ মানুহ হ'লে। 2 নম্বৰ, বেছি শিক্ষিত হ'লে। 3 নম্বৰ, বেছি ধুনীয়া হ'লে। সময় সকলো ঠিক কৰে, কোন আগুৱাই যাব আৰু কোন পিছত থাকিব। সময় ঠিক কৰে কোন ৰজা হ'ব আৰু কোন ভিক্ষাৰী হ'ব। মিছা অহংকাৰ কেৱল মূৰ্খবোৰেই কৰে। আপোনাৰ জীৱনত আপুনি সুখী হোৱাৰ মূল মন্ত্ৰ। 1 নম্বৰ, যাৰ সৈতে আপোনাৰ কোনো মনৰ মিল নাই, তেওঁৰ সৈতে সম্পৰ্কই নাৰাখিব। 2 নম্বৰ, য'ত আপোনাৰ কোনো সন্মানেই নাই, সেই স্থানলৈ আপুনি কেতিয়াও নাযাব। 3 নম্বৰ, যি বুজিব নিবিচাৰে তেওঁক বুজোৱাৰ চেষ্টা নকৰিব। 4 নম্বৰ, যিটো হজম নহয় সেইটো নাখাব। 5 নম্বৰ,
সত্য কথা ক'লে যি খং কৰে তেওঁৰ সৈতে কথা নাপাতিব। 6 নম্বৰ, যি আপোনাৰ চকুত তল পৰিছে তেওঁক পুনৰ কেতিয়াও ওপৰলৈ তোলাৰ চেষ্টা নকৰিব। 7 নম্বৰ, জীৱনলৈ সমস্যা আহিলে কেতিয়াও ভাঙি নপৰিব। 8 নম্বৰ, আনৰ দুখ কষ্ট দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব। 9 নম্বৰ, যি বতৰৰ দৰে সলনি হৈ থাকে তেওঁৰ সংগত কেতিয়াও নাথাকিব। জীৱনত আপুনি যাকেই খুব ভাল পাব, বন্ধু বুলি ভাবিব, সেইজনেই এদিন আপোনাক প্ৰতাৰণা কৰিব। যাক নিজতকৈ বেছি ভাল পাব সেইজনেই আপোনাক অৱহেলা কৰিব, আৰু যাক খুব বেছি বিশ্বাস কৰিব সেইজনে এদিন আপোনাৰ বিশ্বাস ভাঙি চুৰমাৰ কৰি দিব। নখ যিদৰে দীঘল হ'লে নখহে কটা হয়, আঙুলিটো কেতিয়াও কটা নহয়। সেইদৰে সম্পৰ্কৰ মাজত কিবা ভুল হ'লে ভুলটো ভাঙিব লাগে, সম্পৰ্কটো নহয়। সাফল্য কেতিয়াও স্থায়ী নহয়, ব্যৰ্থতা মানেই মৃত্যু নহয়। আচল কথাটো হৈছে সকলো পৰিস্থিতিতে সাহসেৰে আগবঢ়া। জীয়াই থকাতকৈ ভালে থকাটো বেছি কঠিন। ইচ্ছা কৰিলেই জীয়াই থাকিব পাৰি, কিন্তু ইচ্ছা কৰিলেই ভালে থাকিব নোৱাৰি। যেতিয়ালৈকে বৰষুণ নিদিয়ে সেই পৰ্যন্ত আপুনি বুজিব নোৱাৰে ঘৰৰ ছালত ফুটা ক'ত আছে। সেইদৰে বেয়া সময় নহা পৰ্যন্ত আপুনি বুজিব নোৱাৰে কাৰ মনত কি ভাৱ আছে। অৰ্থ আৰু স্বাৰ্থ এই দুইটা শব্দই কিন্তু বৰ জটিল। অৰ্থ নাথাকিলে আপুনি সমাজৰ ওচৰত মূল্যহীন, আৰু স্বাৰ্থ শেষ হ'লে কিছুমান সম্পৰ্কৰ ওচৰত আপুনি মূল্যহীন। এয়াই বাস্তৱতা। জীৱনত এবাৰ অকলশৰীয়া হৈ চাওক, তেতিয়া বুজিব এই পৃথিৱীত কোনো কাৰোৰেই আপোন নহয়। সময়ৰ প্ৰয়োজনত সকলো কাষত থাকে। কোনো থাকে স্বাৰ্থৰ কাৰণে, কোনোজন থাকে আৱেগৰ তাৰণাত। এই পৃথিৱীৰ সকলোতকৈ নিষ্ঠুৰ মানুহ সেইজন যি নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে তেওঁক দূৰ কৰি দিয়ে। আপোনাৰ পৰিস্থিতি আৰু আপোনাৰ সময় যিমান বেছি জটিল হ'ব আপুনি সিমানেই মানুহক চিনিবলৈ শিকিব। এই পৃথিৱীত কিছুমান মানুহৰ জীৱনটোৱে এনে এক পৰ্যায়ত অৱস্থান কৰিছে পিছলৈতো যাব নোৱাৰিয়েই, আৰু সন্মুখলৈ যোৱাৰো তেওঁলোকৰ কোনো ৰাস্তা নাই। এই পৃথিৱীখন সঁচাই আজব। ডিভ'ৰ্চ হোৱা এটা সন্তানৰ মাতৃক বিয়া পাতিবলৈ কোনেও পচন্দ নকৰে, কিন্তু পৰকীয়া প্ৰেম কৰিবলৈ দুটা সন্তানৰ মাতৃকো নায়িকা বুলি ভাবে। এজনী ছোৱালীয়ে কেতিয়াও নিবিচাৰে যে তেওঁৰ প্ৰিয় মানুহজনে তেওঁৰ বাবে ডাঙৰ কিবা এটা কৰক। কোনো ছোৱালীয়েই নিবিচাৰে তেওঁৰ প্ৰিয় মানুহজনে আকাশৰ সমান কিবা এটা কৰি দেখুৱাওক। তেওঁ কেৱল বিচাৰে যে তেওঁৰ প্ৰিয় মানুহজনে সৰু সৰু ইচ্ছাবোৰ মূল্য দিব আৰু তেওঁৰ প্ৰতি যত্নশীল হ'ব। এজন পুৰুষে কেতিয়াও তেওঁৰ নিজৰ বাবে উপাৰ্জন নকৰে। পুৰুষে সকলো সময়তে তেওঁৰ প্ৰিয় মানুহবোৰৰ মুখত হাঁহি বিৰিঙাবলৈহে উপাৰ্জন কৰে। আমাৰ সম্পৰ্কটো এনেকুৱা হোৱা উচিত, কাজিয়া থাকিব, অভিমানো থাকিব, কিন্তু বিচ্ছেদ কেতিয়াও যেন নাথাকে। বুদ্ধিমান মানুহে কেতিয়াও দুজন মানুহৰ সংগত নাথাকে। 1 নম্বৰ, মিছলীয়া মানুহ। 2 নম্বৰ, মূৰ্খ, কাৰণ এই দুইজন কাৰো কল্যাণকাৰী নহয়। যদি আপুনি কাৰোবাক এৰি যাব বিচাৰে তেন্তে অজুহাত দেখুৱাই নহয়, সত্য কথা কৈ তেওঁৰ পৰা আপুনি আঁতৰি যাওক। বাৰে বাৰে ভুলটো দেখুৱাই দিয়াৰ পিছতো যদি কোনোবাই পুনৰ সেই একেটা ভুলকে কৰে তেন্তে সেয়া তেওঁৰ ভুল নহয়, আচলতে সেইটো তেওঁৰ অভ্যাস। জীৱনত সুখী থকাৰ উপায় পৰচৰ্চাত কাণ নিদিব। কোনে আপোনাক লৈ কি ক'লে সেইবোৰ উপেক্ষা কৰি চলক। নিজৰ জীৱনৰ পৰিকল্পনা নিজেই কৰক। যিকোনো পৰিস্থিতিতে ভালটোক বিচাৰ কৰক। কৃতজ্ঞতাৰ মনোভাৱ বৃদ্ধি কৰক আৰু প্ৰাণ খুলি হাঁহক। যি আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণেই হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। অৱহেলাৰ পৰা মানুহে বহুত বেছি শিকিব পাৰে। অৱহেলাই মানুহৰ জ্ঞান শক্তি বৃদ্ধি কৰে। অৱহেলাই মানুহৰ নিদ্ৰাত থকা মস্তিষ্কক জাগ্ৰত কৰি তোলে। যদি কোনোবাই আপোনাক গুৰুত্ব দিয়া কমাই দিয়ে বা গুৰুত্ব দিয়া বন্ধ কৰি দিয়ে তেতিয়া তেওঁৰ প্ৰতি আপুনি অভিযোগ কৰা কমাই দিব বা অভিযোগ কৰা বন্ধ কৰিব আৰু মৌন থকাৰ ৰীতি অৱলম্বন কৰিব। এটা কথা সদায় মনত ৰাখিব, সকলো সময়তে কাৰোবাৰ বাবে এভেইলেবল থকা, সকলো সময়তে পিছ পৰি থকা, অভিযোগ কৰা এইবোৰেই তেওঁৰ ওচৰত আপোনাৰ গুৰুত্ব কমাই আনে। আৰু এটা কথা সদায় মনত ৰাখিব, ভিক্ষা বিচাৰিলে খাবলৈ পাব, মান সন্মান ভাল পোৱা ভিক্ষা কৰি পোৱা বস্তু নহয়। দুখীয়াক কেতিয়াও অৱহেলা নকৰিব, কাৰণ ধনী হ'বলৈ বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু দুখীয়া হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। আপুনি দান কৰিলে কেতিয়াও ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমায়, নম্ৰতাই কেতিয়াও মৰ্যাদা নকমায়। প্ৰিয় দৰ্শক, এটা নিৰ্দিষ্ট বিষয়ৰ আলমত আজি আপোনাৰ সন্মুখত জীৱনৰ যি কঠিন সত্য আমি দাঙি ধৰিলোঁ। আশা কৰোঁ এই কথাখিনিৰ সৈতে আপুনিও একমত। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব
যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।